গাইস আপোনালোক নিশ্চয় ভালে আছে আৰু মই বহুত বহুত ভালে আছো আজি এটা অন্য ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো আজি মানে এইটো দেখিছে আপোনালোকে নিশ্চয় গমে পাইছে এইটো মাছ হয় মানে মিৰিগা মাছ বজাৰত পালো আৰু লৈ আহিলো খুব দাম লোকেল মাছটো গতিকে এইটো কিহেৰে খাও আপোনালোকক সকলোবিলাক দেখুৱাই থাকিম আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ভাবিছিলো চেঙেটেঙা পাম বুলি চেঙেটেঙা অলপ বিচাৰি যাম পথাৰলৈকে যেহেতু মই গুৱাহাটীত থাকো ইয়াতে চেঙেটেঙা বিচাৰি পোৱাটো খুব টান হৈ পৰিব তথাপি বিচাৰিম যেহেতু এইকেইটা দিন চৈত ফাগুন মাহত টেঙা জাতীয় বস্তু খালে অলপ ভাল পেটবিলাক ভালে থাকে তো দেৰি নকৰি বৰ্তমান এই মাছটো মই এতিয়া কাটিবৰ কাৰণে বাছিবৰ কাৰণে আৰম্ভ কৰোঁ আপোনালোকে ভিডিঅটো শেষলৈকে চাই থাকিব বহুত কষ্ট কৰি কাটিলোঁ এইখন দায়েৰে দা মানে কটাৰী তো চাওঁ চেষ্টা কৰি পিছ কৰিব পাৰোঁ নে নোৱাৰোঁ মাছটো পোৱা দুজন পাইছোঁ বহুত তেজ আছে এক পিস বনালো কিবাকে 2 পিস বনালো তিনি পিস 4 পিস কটাইৰে মাছ কাটিছো ডাঙৰ মাছ 5 পিস ফাইনালি মোৰ মাছটো কাটা হৈ গ'ল কেনেকুৱা পিস বনাইছো গাইস আপোনালোকে ক'ব কমেন্টত আৰু এতিয়া মই মাছটো বৰ্তমান মানে থুই ল মাছটো চাই থাকিব আপোনালোকে মাছখিনি চাওঁ এইখিনি ৰপানী হি পেলাই দিয়ক ফাইনালি মোৰ মাছটো ধোৱা হৈ গ'ল এতিয়া চাই থাকিব ভিডিঅ'টো এতিয়া মই চেঙেটেঙা বিচাৰি যাওঁ অকমান পাইছো গাইস এতিয়া চেঙেটেঙা এইখিনি বুটলিম এতিয়া চাই থাকিব আপোনালোকে এইটো চেঙেটেঙা কয় নে কি কয় আপোনালোকে কমেন্টত জনাব দেই এইটো চেঙেটেঙা পালো অলপ কিবা কৰি এসাজ হৈ যাব এয়া আমি দুইজনে এতিয়া চেঙেটেঙা উঘালি আছো মাছেৰে খাম হেল্ল' হাইকটীয়া চেঙেটেঙা এইখিনি অকণমান পাইছোঁ বাৰু হৈ যাব এসাঁজ ন এয়া এতিয়া অকণমান পালোঁ বাৰু এইখিনি বিচাৰি আনিলোঁ আজিৰ সাঁজটো হৈ যাব মাছেৰে নে কি কয় বিচাৰি নোপোৱা বস্তু যিহেতু কিবা কৰি অলপ বুটলি আনিলোঁ আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে কেনেকৈ বনাওঁ চেঙেটেঙা টেঙাখিনি বুটলি আনিলোঁ হয় কিন্তু ইয়াতে এটা কাম থাকিল সেই কামটো হ'ল বাচিব লাগিব যিহেতু পথাৰৰ পৰা তুলি আনিলোঁ যিহেতু ইয়াতে বন চন চব বহুত বস্তু আছে গতিকে ইয়াৰ পৰা অলপ বাছি ল'ব লাগিব টেঙা তুলিলেই নহ'ব টেঙা খালি নহ'ব ইয়াৰ লগত আকৌ কিবা কিবি মিক্স আহি যাব পাৰে গতিকে চব সকলোবিলাক ওলাব লাগিব বাচিব লাগিব বাছি ধুব লাগিব তাৰপিছত আপোনালোকক বনোৱাৰ ৰেচিপিটো দেখুৱাই আছোঁ ফাইনেলি হৈ গ'ল এয়া মাছখিনি এইখিনি চেঙেটেঙাখিনি বইল কৰিম এতিয়া বইল কৰি পেলাই বনাই থাকিম আপোনালোকে ভিডিঅ'টো শেষলৈকে থাকিব এয়া আমাৰ সহধৰ্মিনীয়ে বনাব কেনেকৈ বনাব নাজানো বাৰু এতিয়া বনাব আৰু মই বাকীখিনি যোগাৰ কৰি দিলোঁ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মাছটো এনেকৈ হালধি সানি লোৱা হ'ল কুকাৰত ইফালে কুকাৰত দিয়া গ'ল চেঙেটেঙাখিনি এই বইল হ'ব দিব লাগিব তাৰপিছত বনোৱা হ'ব ইয়াত মিঠাতেলখিনি গৰম হ'ব দিয়া হৈ গৈছে আৰু এতিয়া মাছ ফ্ৰাই কৰিব এয়া মাছ ফ্ৰাই হৈ গ'ল এতিয়া মাছ ফ্ৰাই উলাই দিম এতিয়া সৰিয়হ দিলোঁ গৰম তেলত আৰু ইফালে কুকাৰত হৈ গ'ল বইল
জলকীয়া কেঁচা জলকীয়া পিঁয়াজ দিলোঁ মানে ধুনীয়াতে আমাৰ এয়াও বনাই আছে এয়া ভাই তাৰপিছত কি দিলে জিৰা পাঁচফোৰণ এইখিনি এনেকৈ আঁকি কিনে ৰাখিছিলোঁ মানে খেতি বইল হোৱাৰ পিছত এইফালে অকণমান আলু বইল কৰি লৈছিলোঁ কাৰণ আলু চব হেৰিতে লাগে টেঙাটো অলপ আলু দি দিলোঁ বেছি টেঙা হ'বৰ কাৰণে সেইকাৰণে আলু অলপমান দি দিলোঁ মাৰ উঠিব এতিয়া আলুটো দি দিয়া যাব ইয়াত হালধি দি দিওঁ হালধি দিলে অলপ তাৰপিছত এতিয়া বইল কৰিছে আলুখিনি দি দিয়া গ'ল এইখিনি টেঙাখিনি অলপ চেপি ল'লোঁ এইখিনি বাতিত আৰু এইখিনি আছে এইখিনি এতিয়া বৰ্তমান গৰম হৈ আছেতো অলপ চেপি ল'ব লাগিব জিভা পানী পৰি গৈছে দেই আপোনালোকৰ পৰিছেনে বাৰু কমেণ্টত জনাব এইখিনি দি দিয়া গ'ল টেঙা মানে চেপি থৈ দিয়া টেঙাখিনি দিয়া গ'ল এতিয়া এইখিনি দিয়া যাব বাহ বঢ়িয়া চেন আহিছে মোৰ কিন্তু জিভা পানী পৰি গৈছে তাৰপিছত এইখিনি যিমানখিনি পানী আছিলে সেইখিনি পানী দিয়া যাব ইয়াতে এতিয়া চেঙেট টেঙা আপোনালোকে কি কয় বাৰু এইটো কমেণ্টত জনাব দেই এইটো আমি চেঙৰ টেঙা বুলি কওঁ বাৰু চেঙেট টেঙা আপোনালোকে কি টেঙা বুলি কয় বাৰু এইটো আপোনালোকে জনাব কমেণ্টত এইটো চাই থাকিব এইটো কি কৰিব আকৌ অকণমান ফাইনেলি উতলিব আৰম্ভ কৰিছে আৰু এতিয়া আমি মাছ দিম ইয়াতে মাথাকেইটা দি দিয়া গ'ল আগত এয়া মাছ এইখিনি এনেকৈ টেঙাত দিয়া গ'ল বাছ এতিয়া আকৌ উতলিব দিব লাগিব ঢাকনিখন লগাই দিয়া এতিয়া উতলিব দিব লাগিব পুৰা মাৰ আহিব লাগিব তাৰপিছত জিভা পানী পৰিছে দেই মোৰ বেয়া জিভা পানী পৰিছে কিন্তু আপোনালোকৰ পৰিছেনে নাই গাইজ আপোনালোকে কমেণ্টত জনাব আৰু ফাইনেলি আমাৰ আঞ্জাখন হৈ গ'ল এতিয়া এয়া আপোনালোকক খোৱা ভিডিঅ'টো খোৱা কেনেকৈ খাওঁ সেইটো বস্তু দেখুৱাম আপোনালোকক এয়া বন্ধ কৰি দিয়া ভিডিঅ'টো স্কিপ নকৰে শেষলৈকে চাই থাকিব আপোনালোকে এয়া আমাৰ এতিয়া মাছৰ তৰকাৰীখন হৈ গ'ল এয়া এতিয়া ভাতৰ ৰেডি হৈ গ'ল আমাৰ ভাত ৰেডি হৈ গ'ল এয়া টেঙা আঞ্জা এয়া টেঙা হাতখন দিলে কেনেকৈ দেখা পাম হাতখন নিদিবা অলপ খাই চালোঁ কেনেকুৱা লাগিছে একদম মজা লাগিছে পুৰা ধুনীয়া হৈছে ইয়াত আছে দালি এয়া দালি আৰু এয়া হ'ল স্কচ আলু ভাজি আৰু এয়া ফ্ৰাই মাছ এক পিচ লৈ লৈছোঁ আৰু ইফালে হ'ল ৰঙালাওৰ মানে চব্জি আৰু এইটো জলকীয়া তো আপোনালোকে নিশ্চয় ভিডিঅ'টো ভাল পালে আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ আকৌ লৈ আহিম তো আপোনালোকে মোৰ পেজটো ফ'ল' কৰি ল'ব লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ আশীৰ্বাদত যাতে আগুৱাই যাব পাৰোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব আৰু এই ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত 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 ধন্যবাদ জনাই সামৰণি মাৰিছোঁ ধন্যবাদ